সমূহ পিতৃ মাতৃসকলক মই হিয়া ভৰা মৰম জনাই আজিৰ মই নেক্সট ভিডিঅ'টি মুকলি কৰিবলৈ লৈছোঁ। এইখন হৈছে নৰ্থ গাৰো হিলছৰ মেঘালয়ত চলি থকা ডাঙৰ ভিটা গাঁৱৰ ছেল্ফ হেল্প গ্ৰুপৰ লগতে ভিঅ' গ্ৰুপৰ আই মাতৃসকলে শাক পাচলি খেতি কৰাৰ কিছু দৃশ্যাংশ আপোনালোকৰ ওচৰত মই দেখাবলৈ লৈছোঁ। এখেতসকলে ঠিক আমাৰ গাঁৱৰ দৰে এখেতসকলেও কিছু শাক পাচলি খেতি কৰিবৰ কাৰণে বেড তৈয়াৰ কৰি আৰু সৌৱা আপোনালোকে দেখিছে চৰিয়া মণ্ডল মডেলৰ কিছু খেতি কৰাৰ দৃশ্যাংশ আৰু লগতে এখেতসকলে যিবোৰ জীৱাণু অমৃত ডিমাস্ত্ৰ ব্ৰহ্মাস্ত্ৰ এইবোৰ ঘৰত তৈয়াৰ কৰি ৰাখিছে আৰু পোকে নাখাবৰ কাৰণে এখেতসকলেও কি কৰিছে নিমাস্ত্ৰ শাকৰ ওপৰত প্ৰয়োগ কৰিছে আৰু এইবোৰ শাক খালেও আমাৰ শৰীৰৰ বাবে ছাইড এফেক্ট নকৰে কাৰণ নিজে নেচাৰেল হিচাপে এইটো তৈয়াৰ কৰা। চাওক কি সুন্দৰভাৱে এখেতসকলে বেড তৈয়াৰ কৰি পিছলৈ খেতি কৰিবলৈ এনেকুৱা সাজি থৈছে। চাওক কি সুন্দৰ মাটিবোৰ গুৰি কৰি এখেতসকলে ইয়াত পিছত খেতি কৰিব। আৰু এখেতসকলে অৰ্থাৎ আই মাতৃসকলে পিছলৈ এনেকৈ খেতি ভালভাৱে কৰি যাবলৈ মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ হৈ প্ৰাৰ্থনা কৰিছোঁ। জয় হিন্দ।